মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ শব্দ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। এই অনুশীলনীত প্ৰথমতে দিয়া আছে 1 নম্বৰ প্ৰশ্নটো, শুদ্ধ উত্তৰ বাছি উলিওৱা। শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে। এতিয়া শব্দ সঞ্চাৰিত শব্দ কোনবোৰ মাধ্যমত সঞ্চাৰিত হ'ব পাৰে, যাব পাৰে? একমাত্ৰ গেছ, অকল গেছৰ মাজেৰেহে শব্দ পাৰ হ'ব পাৰে। একমাত্ৰ জুলীয় পদাৰ্থ, অকল জুলীয় পদাৰ্থৰ মাজেৰে। গোটা পদাৰ্থ মাত্ৰ গোটা পদাৰ্থ। আৰু ঘ নম্বৰ দিছে গোটা জুলীয় আৰু গেছীয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব এই ঘ নম্বৰটো, গোটা জুলীয় আৰু গেছীয়। কাৰণ গোটা পদাৰ্থৰ মাজেৰেও শব্দ সঞ্চাৰিত হ'ব পাৰে, জুলীয় পদাৰ্থৰ মাজেৰেও হ'ব পাৰে আৰু গেছীয় পদাৰ্থৰ মাজেৰেও হ'ব পাৰে। মাধ্যম নহ'লে শব্দ সঞ্চাৰিত হ'ব নোৱাৰে, মাধ্যম নোহোৱাকৈ। কিন্তু যিকোনো মাধ্যম মানে শব্দ সঞ্চাৰিত হ'বৰ বাবে মাধ্যমৰ প্ৰয়োজন। গতিকে ইয়াতে আমাৰ গোটা জুলীয় আৰু গেছীয় আটাইকেইটা হ'ব। 2 নম্বৰ দিছে কাৰ মাত কম কম্পনাংকৰ? কেঁচুৱা ল'ৰা-ছোৱালী, কেঁচুৱা ল'ৰা, পুৰুষ আৰু মহিলা। এতিয়া কাৰ মাত কম কম্পনাংকৰ? এতিয়া মানে যাৰ মাত মানে কম্পনাংকটো নিৰ্ভৰ কৰে, মাতটো কেনেকুৱা হ'ব, টিংটিঙীয়া হয়, সেইটো নিৰ্ভৰ কৰে। গতিকে আমাৰ এতিয়া যদি চাওঁ কম কম্পনাংকৰ হ'লে তাৰ মাতটো কম টিংটিঙীয়া হ'ব। গতিকে সেই ক্ষেত্ৰত কোনটো হ'ব? উত্তৰ হ'ব গ, পুৰুষৰ। গতিকে আমি ল'ৰা-ছোৱালীৰ মাতবোৰৰ তুলনাত মহিলাৰ মাততকৈ, মহিলা বা পুৰুষৰ মাততকৈ কেঁচুৱা ল'ৰা-ছোৱালীৰ মাতৰ কম্পনাংকটো বেছি হয়। আৰু তাৰ পাছতে আহে মহিলা। সাধাৰণতে কেঁচুৱা ছোৱালী আটাইতকৈ বেছি হয়, তাৰপিছত আহে কেঁচুৱা ল'ৰা, তাৰপিছত আহে মহিলা, আৰু একেবাৰে কম কম্পনাংকৰ মাত হ'ল পুৰুষৰ। গতিকে আমাৰ ইয়াত উত্তৰটো হ'ব কম কম্পনাংকৰ মাত হ'ব পুৰুষ। যদি ইয়াত পুৰুষ নাথাকিলে হয় তেতিয়াহ'লে, যদি অপশ্যনটোত পুৰুষ দিয়া নাথাকিলে হয়, কেঁচুৱা ছোৱালী, কেঁচুৱা ল'ৰা আৰু মহিলা, এই তিনিটা দিয়া থাকিলে আমাৰ উত্তৰটো তেতিয়া আকৌ মহিলা হ'ব। কাৰণ এইকেইটাৰ ভিতৰত মহিলাৰ মাত তেতিয়া কম কম্পনাংকৰ হ'ব। নেক্সট 3 নম্বৰত দিছে তলৰ শুদ্ধ উক্তিসমূহ সু আৰু ভুল হ'লে ভুল উক্তিসমূহত লিখা। শুদ্ধ নে অশুদ্ধ আমি লিখিব লাগিব। বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। বায়ুশূন্য স্থান মানে য'ত কোনো মাধ্যমেই নাথাকিব, বায়ু নাথাকে, গতিকে সেই স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে বুলি কৈছে। গতিকে ইয়াৰ উত্তৰটো কি হ'ব? শুদ্ধ, কাৰণ কোনো মাধ্যম নহ'লে তাৰ মাজেৰে শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। খ নম্বৰ দিছে এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকে ইয়াৰ পৰ্যায়কাল বোলে। গতিকে এইটো প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাক কম্পনাংক বোলে, ইয়াত পৰ্যায়কাল বুলি কৈছে। গতিকে এইটো হ'ব অশুদ্ধ। প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাক ইয়াৰ কম্পনাংক বোলে, পৰ্যায়কাল বুলি নকয়। গতিকে এইটো হ'ব এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক ইয়াৰ বস্তুটোৰ পৰ্যায়কাল বুলি কোৱা হয়। গতিকে ইয়াত কৈছে প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাক আচলতে কম্পনাংক বুলি কয়। গ নম্বৰত দিছে কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয়। কম্পনৰ বিস্তাৰ বেছি হ'লে, কম্পনৰ বিস্তাৰ যেতিয়া বেছি হ'ব তেতিয়া শব্দটো দুৰ্বল নহয়। তেতিয়া কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ ডাঙৰ হ'ব, আৰু যিমানে বিস্তাৰ কম হ'ব সিমানে শব্দটো কি হ'ব? দুৰ্বল হ'ব। গতিকে এইটো হ'ব অশুদ্ধ। মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ। গতিকে এইটো আমাৰ লিমিটটো দিয়া আছে 20 হাৰ্টজৰ পৰা 20 হাৰ্টজ টু 20,000 হাৰ্টজ। গতিকে এইটো শুদ্ধ হ'ব। মানুহে ইমানখিনি মানুহৰ মানে 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজৰ ভিতৰৰ যি শব্দ থাকে সেই শব্দ মানুহে শুনিব পাৰে। তাতকৈ কম শব্দ মানুহে শুনা নাপায়, বা তাতকৈ বেছি হাৰ্টজৰ 20,000 হাৰ্টজতকৈ বেছি যিবোৰ শব্দ হয় সেই শব্দবোৰ মানুহে শুনা নাপায়। নম্বৰ দিছে কম্পনৰ কম্পনাংক কম হ'লে তীক্ষ্ণতা বেছি হয়। কম্পনৰ কম্পনাংক কম হ'লে তীক্ষ্ণতা কম হ'ব। কম্পনাংক যিমানেই বেছি হ'ব তীক্ষ্ণতাটো সিমানেই বেছি হ'ব। ইয়াত ওলোটাকৈ দিলে, কম্পনাংকটো কম বুলি কৈছে আৰু তীক্ষ্ণতা বেছি বুলি কৈছে। যদি কম্পনাংক কম হয় তেতিয়া তীক্ষ্ণতাও কমহে হ'ব। গতিকে এইটো হ'ব অশুদ্ধ।
তাৰপিছত প্ৰথম নম্বৰ দিছে অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকে সংগীত বুলি কয়। যিটো অবাঞ্ছিত বা অস্বস্তিকৰ, যিটো আমি অশান্তি পাওঁ, সেই শব্দটোক আমাৰ সংগীত বুলি কোৱা হয় জানো? সেই শব্দটোক কি বুলি কোৱা হয়? কোলাহল। গতিকে এইটো অশুদ্ধ হ'ব। শব্দ তাৰপিছতো দিছে শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে। শব্দৰ প্ৰদূষণ যিহেতু অতিমাত্ৰা অত্যাধিক মানে ডাঙৰ শব্দত যিবোৰ হয়, লাউড ভলিউম দি পেলাই যিবোৰ আমাৰ গান বাজনা কৰা হয় বা যিবোৰ শব্দৰ সৃষ্টি হয়, সেই শব্দবোৰৰ ফলত আমাৰ কি হ'ব পাৰে? শ্ৰৱণৰ বিসংগতি হ'ব পাৰে। আংশিক বিসংগতি বা সম্পূৰ্ণৰূপেও বিসংগতি হ'ব পাৰে। তাৰমানে আমি কাণেৰে নুশুনা হ'বও পাৰোঁ বা আমি মানে শুনাৰ পৰিমাণটো কম হৈ যাব পাৰে। গতিকে এইটো বিসংগতিৰ সৃষ্টি কৰিব পাৰে। গতিকে এইটো হ'ব শুদ্ধ। নেক্সট 4 নম্বৰত দিছে উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সময় যে এটা দোলন সম্পূৰ্ণ হ'বলৈ, যিটো আমাৰ এনেধৰণে থাকে, যিটো দোলন আমাৰ এনেকৈ সূতা এডালত যেতিয়া আমি বব এটা ওলোমাই ৰাখোঁ, এইটো আমি এনেধৰণে টানি আনিলোঁ, এইখিনি এই পৰ্যায়লৈ টানি আনিলোঁ, বলটো এই পৰ্যায়লৈ টানি আনিলে যেতিয়া আমি ইফালে যিমান টানিম, এৰি দিয়াৰ পাছত বলটো এইফালে সিমান দূৰেই গতি কৰে। গতিকে এইখিনিৰ পৰা যদি আমি ধৰোঁ, আমি বলটো আৰম্ভণি স্থান, ইয়াৰ পৰা যদি ধৰোঁ, এই দোলনটো এইখিনিৰ পৰা আহি এইখিনি পাই আকৌ উভতি যাব লাগিব। উভতি আকৌ আগৰ জেগালৈ যেতিয়া পাব, এবাৰ গ'ল, এনেকৈ আহি আকৌ ইয়ালৈ আহিলে, এবাৰ আহিলে, এইটোক কয় এটা দোলন। তাৰমানে আমাৰ এইখিনিৰ পৰা এইখিনিলৈ যোৱাটোক এটা দোলন বুলি নক'ব, এইটোক এটা দোলন বুলি নক'ব। এই ববটো এইখিনিৰ পৰা যদি আমি এইখিনিৰ পৰা যিহেতু এৰি দিম, কাৰণ টানি আনিব লাগিব, টানি আনি এৰি দিম, বা আমি এইটো অৰিজিনেল পজিশ্যনৰ পৰাও ধৰিব পাৰোঁ। অৰিজিনেল পজিশ্যনৰ পৰা ধৰিলেও একেধৰণৰ হ'ব। আমি এনেকৈ ধৰি আকৌ তেতিয়া এইখিনিতহে ধৰিব লাগিব। গতিকে আমি এইখিনিৰ পৰা বুলিয়ে ধৰি লৈছোঁ, যিহেতু এইখিনিৰ পৰা এৰিম। এইখিনিৰ পৰা এৰিলে তেওঁ ইয়াৰ পৰা গৈ এইখিনি পাব, আকৌ উভতি আহিব। এইখিনিলৈ যেতিয়া উভতি আহিল, সেইটোক এটা দোলন বুলি কয়। গতিকে ইয়াত কৈছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ। এই এটা দোলনটো সম্পূৰ্ণ হ'বলৈ প্ৰয়োজন হোৱা সময়ক, যিখিনি সময়ৰ প্ৰয়োজন হ'ব, সেই সময়খিনি কি কয়? বস্তুটোৰ পৰ্যায়কাল। এইটোক কয় পৰ্যায়কাল। তাৰপিছত খ নম্বৰ দিছে কম্পনৰ দেশৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় কৰা হয়। গতিকে কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় কৰা হয়। কম্পনাংকৰ একক হৈছে হাৰ্টজ। কম্পনাংকৰ একক হাৰ্টজ। নেক্সট দিছে অবাঞ্ছিত শব্দ কোলাহল বুলি কয়। নেক্সট নম্বৰ দিছে কম্পনৰ দেশৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয়। গতিকে কম্পনৰ কম্পনাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয়। এইটো কম্পনৰ কম্পনাংক। আৰু যিটো কম্পনৰ বিস্তাৰ হয়, সেই বিস্তাৰৰ দ্বাৰা তীব্ৰতাহে নিৰ্ণয় কৰা হয়। আৰু এইটো মানে তীক্ষ্ণতা নিৰ্ণয় হয়। তীক্ষ্ণতা মানে মাতটো কিবা টিংটিঙীয়া হয়, সেইটো নিৰ্ণয় কৰা হয়। নেক্সট 5 নম্বৰ কুৱেশ্যনত দিছে এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে। 4 ছেকেণ্ড বুলি কোৱাৰ লগে লগে গম পালোঁ এইটো সময়, 4 ছেকেণ্ড। গতিকে আমি লিখিছোঁ মুঠ সময়টো হ'ল 4 ছেকেণ্ড। 4 ছেকেণ্ডত 40টা দোলন। গতিকে দোলনৰ সংখ্যা কিমান হ'ল? 40টা দোলন সম্পূৰ্ণ কৰে। গতিকে ইয়াৰ পৰ্যায়কালৰ কম্পনাংক নিৰ্ণয় কৰা। গতিকে আমি পৰ্যায়কালটোক টি বুলি কওঁ, আৰু কম্পনাংকটোক ফ্ৰিকুৱেঞ্চি এফ বুলি কোৱা হয়। গতিকে আমি পৰ্যায়কালটো উলিয়াবলৈ হ'লে পৰ্যায়কাল কেনেকৈ পাম? মুঠ সময়ক মুঠ দোলনৰ সংখ্যাৰে যদি হৰণ কৰোঁ, তেতিয়া আমি পৰ্যায়কাল পাম। গতিকে ইয়াতে আমি পালোঁ সময়টো আছিল 4 ছেকেণ্ড আৰু দোলনৰ সংখ্যা হ'ল 40। গতিকে আমাৰ পৰ্যায়কালটো কিমান হ'ব? 4ক এবাৰ কাটিলোঁ, 4 × 4 40ক
10 বাৰ গ'ল 4 10 গুণ 40 গতিকে 10 ভাগৰ 1 ছেকেণ্ড তো 10 ভাগৰ 1 ছেকেণ্ড গতিকে আমি পালোঁ 0.1 0.1 ছেকেণ্ড নেক্সট দিছে নেক্সট কম্পনাংকটো আমি উলিয়াবলৈ হ'লে কম্পনাংক আমি দোলনৰ সংখ্যা মুঠ সময়েৰে হৰণ কৰিব লাগিব দোলনৰ সংখ্যা বা কম্পনৰ সংখ্যা সময় মুঠ সময়েৰে হৰণ কৰিলে আমি পাম কম্পনাংক গতিকে সেইটো কম্পনৰ সংখ্যা বা দোলনৰ সংখ্যা পাইছো 40 মুঠ সময় হ'ল 4 গতিকে আমি এইটো 4 10 গুণ 40 4 গুণ 4 গতিকে কম্পনাংক 1/সেকেণ্ড গতিকে ইয়াৰ এককটো আমি পাম হাৰ্টজ গতিকে উত্তৰটো হ'ব 10 হাৰ্টজ এই পৰ্যায়কাল পালোঁ 0.1 ছেকেণ্ড আৰু কম্পনাংক পালোঁ 10 হাৰ্টজ নেক্সট কুৱেশ্যনটো দিছে মহে প্ৰতি ছেকেণ্ডত গড়ে 500 বাৰকৈ পাখি কপাই শব্দৰ সৃষ্টি কৰে এই কম্পনৰ পৰ্যায়কাল কিমান গতিকে আমাক কি বুলি কৈছে প্ৰতি ছেকেণ্ডত তাৰমানে 1 ছেকেণ্ডত কিমান বাৰ 500 বাৰকৈ পাখি কপাই শব্দৰ সৃষ্টি কৰে গতিকে এই কম্পনৰ পৰ্যায়কাল উলিয়াব দিছে গতিকে আমাৰ এইটো কম্পনাংকটো দিছে কম্পনাংক বা দোলনৰ সংখ্যা যিটো আমি দোলনৰ সংখ্যা বুলি কওঁ বা পাখি কপাই বুলি কৈছে কাৰণে ইয়াত আমি কম্পনাংক লিখিছোঁ কম্পনাংকটো হ'ল 500 গতিকে পৰ্যায়কালটো আমি পাম মুঠ সময় আছে প্ৰতি ছেকেণ্ড মানে 1 ছেকেণ্ডত কৰে গতিকে 1 ছেকেণ্ডত কৰা কম্পনৰ সংখ্যাকে সেই বস্তুটোৰ বা দোলনৰ সংখ্যাক সেই বস্তুটোৰ পৰ্যায়কাল বুলি কোৱা হয় গতিকে 1 ছেকেণ্ড আমি ইয়াত পাইছোঁ পৰ্যায়কালটো কিমান হ'ব যেহেতু প্ৰতি ছেকেণ্ডত তাৰমানে 1 ছেকেণ্ডত ডিভাইডেড বাই কম্পনাংক হ'ল 500 গতিকে এইটো হ'ব 1/500 আৰু যেটো এইটো আমি হৰণ কৰোঁতে পালোঁ 0.002 ছেকেণ্ড গতিকে এই কম্পনৰ পৰ্যায়কাল কিমান পালোঁ 0.002 ছেকেণ্ড নেক্সট 7 নম্বৰ কুৱেশ্যনত দিছে তলৰ বাদ্যযন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা কম্পন হৈ পেলাই শব্দ উৎপন্ন কৰা এই বাদ্যযন্ত্ৰসমূহত কোনবোৰ মানে ক'ত কম্পনৰ সৃষ্টি হয় মানে য'ত মানে কম্পন যেতিয়া হ'ব তেতিয়া শব্দৰ সৃষ্টি হ'ব গতিকে সেইটো কম্পনটো ক'ত হয় এতিয়া আমাক দিছে বাদ্যযন্ত্ৰ ঢোলক সেতাৰ আৰু বাঁহী গতিকে আমি জানো ঢোলকৰ ক'ত হয় টানি ৰখা চামৰা বা দুই মূৰৰ চামৰাৰ আৱৰণ যিটো আমাৰ ঢোলটো সেই ঢোলটোৰ এই ধৰণে যেটো টানি ৰখা চামৰা থাকে এটো চামৰাৰে বনোৱা হয় গতিকে সেই চামৰাত যেতিয়া আমাৰ শব্দ কৰা হয় টানি ৰখা চামৰা যেটো তাত যেতিয়া বজোৱা হয় বজালে হেতু তাত কম্পনৰ সৃষ্টি কৰে সেতাৰত যেটো টানি ৰখা তার আৰু বাঁহী হ'ল বায়ুস্তম্ভ যিবোৰ আমাৰ বাঁহীটোত যেটো আমাৰ ফুটাবোৰ থাকে সেই ফুটাবোৰত যেটো আমি মুখেৰে বজোৱা হয় বজোৱাৰ পিছত সেই শব্দটো গৈ পেলাই সেই বায়ুস্তম্ভবোৰত মানে শব্দৰ সৃষ্টি কৰে বায়ুস্তম্ভবোৰৰ পৰা কম্পনৰ সৃষ্টি হয় শব্দৰ সৃষ্টি হয় নেক্সট কুৱেশ্যন দিছে কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি সংগীত কেতিয়া কোলাহল হ'ব সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে নে উত্তৰ লিখিছোঁ কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য সুধিছে হয় নাই গতিকে আমনিদায়ক অসামঞ্জস্য শৃংখলাহীন সুৰ বৰ্জিত শব্দ কোলাহল বোলে যেটো আমাৰ কাৰণে আমনিদায়ক হয় গতিকে তেনেকুৱা ধৰণৰ শব্দবোৰকে আমি কি বুলি কওঁ কোলাহল বুলি কওঁ বা অসামঞ্জস্য যেটো সামঞ্জস্য নাথাকে বা শৃংখলাহীন যেটো শৃংখলাবদ্ধভাৱে নহয় যেটো সুৰবোৰ যেতিয়া শৃংখলাবদ্ধভাৱে নহয় গতিকে তেনে ধৰণৰ শব্দবোৰকে আমি কোলাহল বুলি কওঁ সংগীত শুৱলা আৰামদায়ক সমজ্ঞান শৃংখলাবদ্ধ তথা সুৰ সমৃদ্ধ শব্দ সংগীত বোলে যিবোৰ আমি শুনিবলৈ ভাল পাওঁ সেইবোৰকে আমি সংগীত বুলি কওঁ শুনিবলৈ মানে শুৱলা হয় আৰামদায়ক হয় গতিকে তেনেকুৱা ধৰণৰ শব্দ সংগীত বোলে গতিকে সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে নে সেকেন্ড কুৱেশ্যনত দিছিলে সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে নে সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে
সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে যদি সংগীতত ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক অতি বেছি হয় আৰু তীক্ষ্ণতা বেছি হয় তেতিয়া এই সংগীত কোলাহলত পৰিণত হয় যেতিয়া আমি ব্যৱহাৰ কৰা সংগীতৰ কম্পনাংক বেছি হৈ যায় কম্পনাংক যেতিয়া অতি বেছি হৈ যায় আৰু তাৰ তীক্ষ্ণতাটো বেছি হয় তেতিয়াহ'লে এই সংগীতক আমি কোলাহল বুলি ক'ম তেতিয়া সেই সংগীত কোলাহলত পৰিণত হয় নেক্সট কুৱেশ্যনত সুধিছে তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা কি কাৰণত শব্দৰ প্ৰদূষণ হ'ব পাৰে কেইটামান ইয়াত উদাহৰণ লিখিছোঁ আমাৰ চৌপাশৰ শব্দ প্ৰদূষণৰ উৎসসমূহৰ কেইটামান উদাহৰণ হ'ল গাড়ী মটৰৰ শব্দ আৰু হৰ্ণৰ শব্দ গাড়ী মটৰবোৰ চলি থাকিলে সেই গাড়ী মটৰৰ শব্দৰ পৰা কোলাহলৰ সৃষ্টি হয় বা যিবোৰ মানে হৰ্ণবোৰ বজায় অত্যাধিক হৰ্ণ বজায় সেই সময়তো আমাৰ কি হয় যেতিয়া এখন নহয় বহুকেইখন গাড়ী জাম হৈ যায় গতিকে তেতিয়া যেতিয়া ইখনেও বজায় সিখনেও বজায় কেনেকুৱা এটা অপ্ৰীতিকৰ বা অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হয় গতিকে সেইবোৰে শব্দৰ সৃষ্টি কৰে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে তাৰপিছত লিখিছে উচ্চ স্তৰত বজোৱা টেলিভিশ্যন ৰেডিঅ'ৰ শব্দ বহুতে কি কৰে টেলিভিশ্যন ৰেডিঅ' বা যিবোৰ সংগীত শুনে সেইবোৰ অতি উচ্চ স্তৰত বজায় বহুত বেছি ডাঙৰকৈ বজায় যিবোৰে এটা আমনিদায়ক পৰিস্থিতিৰ সৃষ্টি কৰে মানে বিয়া সবাহ আদিত ফুটোৱা বোমাৰ শব্দ যিবোৰ বোমবোৰ ফুটোৱা হয় অত্যাধিক শব্দৰ বোমবোৰ ফুটালে সেই বোমবোৰে কি কৰে শব্দৰ প্ৰদূষণৰ সৃষ্টি কৰে তাৰপিছত লিখিছোঁ কল কাৰখানাত হোৱা শব্দ কল কাৰখানাবোৰ যেতিয়া চলে সেই কল কাৰখানাত বিভিন্ন ধৰণৰ যন্ত্ৰ পাতিবোৰ চলে সঁজুলিবোৰ সেইবোৰৰ পৰা শব্দৰ সৃষ্টি হয় তাৰপিছতে পাকঘৰত কিছুমান সঁজুলি কুলাৰ শীত তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰ আদিৰ পৰা হোৱা শব্দ এতিয়া পাকঘৰত আজিকালি কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয় যিবোৰ আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ অভেন এনেকুৱা ধৰণৰ কিছুমান বস্তু ব্যৱহাৰ কৰা হয় পাকঘৰত যিবোৰৰ পৰা আমাৰ শব্দৰ প্ৰদূষণ হয় বা কুলাৰৰ পৰা হয় বা শীত তাপ যিটো আমি AC ব্যৱহাৰ কৰোঁ শীত তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰ এইবোৰৰ পৰা শব্দৰ সৃষ্টি হ'ব পাৰে সেইবোৰৰ পৰা যথেষ্ট শব্দ ওলায় যাৰ ফলত যদি আমি সেই যন্ত্ৰটোৰ কাষত বহি থাকোঁ আমাৰ আমনি লাগি যায় একেঠিৰে আমি থাকিব নোৱাৰোঁ যেতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰ চলালে তাত যথেষ্ট পৰিমাণৰ শব্দৰ সৃষ্টি হয় গতিকে এইবোৰে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে নেক্সট 10 নম্বৰত দিছে মানুহৰ বাবে শব্দৰ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা যিটো শব্দৰ প্ৰদূষণ সেই শব্দৰ প্ৰদূষণ স্বাভাৱিকতে মানুহৰ কাৰণে কি হয় এটা মানে অপ্ৰয়োজনীয় হয় মানে মানুহৰ শৰীৰৰ কাৰণে আপদ হয় গতিকে শব্দৰ প্ৰদূষণ মানুহৰ বাবে বিভিন্ন কাৰণত অপকাৰী হ'ব পাৰে বিভিন্ন ধৰণে অপকাৰ কৰে শব্দৰ প্ৰদূষণৰ ফলত মানুহৰ নানান ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে যেনে টোপনি নোহোৱা উচ্চ ৰক্তচাপ উৎকণ্ঠা আদি শব্দ প্ৰদূষণৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে যেনে টোপনি যেতিয়া অত্যাধিক শব্দ শুনি থকা হয় একেঠিয়ে তেতিয়া তাৰ ফলত কি হয় মানুহৰ টোপনি নোহোৱা হয় বা উচ্চ ৰক্তচাপৰ সৃষ্টি হ'ব পাৰে উচ্চ ৰক্তচাপ হ'ব পাৰে বা উৎকণ্ঠা আদি সৃষ্টি হ'ব আদি বেমাৰ হ'ব পাৰে বা উচ্চ স্বৰৰ শব্দ অবিৰতভাৱে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ী ৰূপত শ্ৰৱণ বিসংগতি হ'ব পাৰে যেতিয়া উচ্চ স্বৰত বহুত বেছি শব্দ চাউণ্ড দি পেলাই গান বাজনা এইবোৰ শুনি থাকে মানুহে একেৰাহে তেতিয়া সেইবোৰৰ ফলত কি হ'ব পাৰে স্থায়ীভাৱে মানে যিটো আমাৰ কাণেৰে নুশুনা হয় সেইটো অস্থায়ী ৰূপে মানে কিছু সময়ৰ কাৰণে মানে কেইদিনমানৰ কাৰণে যদি হয়তো ডক্টৰৰ ট্ৰিটমেণ্ট পালে সেইটো ভাল হৈ যাব পাৰে বা ভাল নহ'বও পাৰে একেবাৰে স্থায়ীভাৱে সেইটো কাণেৰে নুশুনা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ সমস্যাবোৰৰ সৃষ্টি হ'ব পাৰে শব্দ প্ৰদূষণৰ ফলত বা বহুতে কাণত
মানে যিটো আমি হেডফোন ব্যৱহাৰ কৰোঁ সেই হেডফোনত আমাৰ এটা দিয়াই থাকে মোবাইলটো চালে আমি দেখা পাওঁ মানে যেতিয়া ভলিউমটো বঢ়াই যাওঁ এটা সময়ত সেইটোত মানে ৰেড মাৰ্কত আহি যায় যে ভলিউমটো বহুত বেছি হৈছে গতিকে সেইবোৰৰ ক্ষেত্ৰতো আমাৰ কি হয় শব্দ মানে কাণৰ বিসংগতি হ'ব পাৰে গতিকে আমি যেতিয়া হেডফোন লগাওঁ অতি কম মানে চাউণ্ডটো দি পেলাই শব্দটো দি পেলাই আমি শুনিব লাগে অত্যাধিক শব্দ দি পেলাই যেতিয়া শুনা হয় তাৰ ফলত কাণৰ বিসংগতি হ'ব পাৰে গতিকে সেইটো আমি নিশ্চয়কৈ মন কৰিব লাগে নেক্সট কুৱেশ্যনত দিছে তোমাৰ মাৰা দেউতাৰে ঘৰ এটা কিনিবলৈ ওলাইছে তেওঁলোকক এটা পথৰ দাঁতি আৰু আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে তুমি তোমাৰ মা দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা কাৰণ ব্যাখ্যা কৰা দুটা ঘৰ কৈছে দুটা ঘৰ এটাটো পথৰ দাঁতিতে আছে এটা ঘৰ আৰু আন এটা ঘৰ পথৰ পৰা 3টা উপপথ আঁতৰত আন এটা ঘৰ আছে গতিকে কোনটো কিনিবলৈ পৰামৰ্শ দিবা স্বাভাৱিকতে চোৱা যিটো আমাৰ পথৰ পৰা যিটো উপপথ 3টা উপপথ আঁতৰত আছে গতিকে সেই ঘৰটো কিনিলে আমাৰ কাৰণে বেছি সুবিধাজনক হ'ব কি কাৰণে বিভিন্ন কাৰণত আমাৰ কাৰণে সুবিধা হ'ব যেটো পথৰ দাঁতিত থকা ঘৰটোত অনবৰত কি হৈ থাকিব পাৰে শব্দ প্ৰদূষণ হ'ব পাৰে কাৰণ যেহেতু হেতু পথৰ দাঁতিতে আছে হেতু মূল পথটোৰে যেতিয়া অনবৰত গাড়ী মটৰ অহা যোৱা কৰি থাকিব তাৰ ফলত কি হ'ব পাৰে শব্দৰ প্ৰদূষণ হ'ব পাৰে বা তাৰ ফলত গাড়ী মটৰ গৈ থকাৰ ফলত তাৰ পৰা যেটো ধূলি মাকতিবোৰ আহিব পাৰে গতিকে সেইবোৰে আমাৰ পৰিৱেশটো নষ্ট কৰিব গতিকে এনেকুৱা ধৰণৰ সমস্যা কিছুমান থাকিব যাৰ ফলত আমাৰ সেই ঘৰটো পথৰ দাঁতিৰ ঘৰটো কিনাতকে আমি 3টা উপপথ আঁতৰত থকা ঘৰটো কিনিলে আমাৰ কাৰণে বেছি সুবিধাজনক হ'ব গতিকে উত্তৰটো এতিয়া কেনেধৰণে লিখিম পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম কাৰণ পথৰ দাঁতিত থকা ঘৰটোত অনবৰতে পথেৰে গতি কৰি থকা যান বাহনৰ পৰা সৃষ্টি হোৱা শব্দৰ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ ফলত এটা সুস্থ পৰিৱেশ পোৱা নাযাব যেটো মই ক'লোৱে অনবৰতে যদি পথেৰে গতি কৰি থকা যান বাহনৰ কাৰণে তাত শব্দৰ সৃষ্টি হ'ব আৰু তাৰ ফলত শব্দ প্ৰদূষণ হ'ব আৰু লগতে কি হ'ব বায়ু প্ৰদূষণো হ'ব আৰু সেই কাৰণে আমি কি কৰো এটা সুস্থ পৰিৱেশ আমি তাত নাপাওঁ পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটোত পথৰ দাঁতিত থকা ঘৰটোতকৈ কোলাহল যথেষ্ট পৰিমাণে কম হ'ব আৰু এটা সুস্থ পৰিৱেশ পোৱা যাব গতিকে পথৰ দাঁতিত থকা ঘৰটোৰ তুলনাত আনটো ঘৰত কি হ'ব এটা আমি সুস্থ পৰিৱেশ পাম আৰু ইয়াত কোলাহল মানে যেটো প্ৰদূষণ শব্দৰ প্ৰদূষণ হওক বা বায়ু প্ৰদূষণ হওক এইবোৰ যথেষ্ট পৰিমাণে কম হ'ব নেক্সট 12 নম্বৰ দিছে স্বৰযন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা স্বৰযন্ত্ৰৰ চিত্ৰ আমাৰ কিতাপত দিয়া আছে গতিকে এটো দিয়া আছে স্বৰযন্ত্ৰৰ চিত্ৰ গতিকে চিত্ৰটো তোমালোকে নিজে আঁকি লবা চিত্ৰটো লিখাখিনি মই ইয়াত আলোচনা কৰিছো উত্তৰত লিখিছো মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ দ্বাৰা শব্দৰ সৃষ্টি হয় যেটো আমাৰ স্বৰযন্ত্ৰ আছে স্বৰযন্ত্ৰৰ পৰা শব্দৰ সৃষ্টি হয় ই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত আমাৰ যেটো বায়ুনলী আছে সেই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ ইপাৰ হিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় গতিকে সেই স্বৰযন্ত্ৰৰ ইপাৰ হিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী আছে স্বৰতন্ত্ৰীডাল টান খাই আছে যে এইডালৰ মাজেৰে কি হয় বায়ু যাব পাৰে হাওফাওয়ে ছিদ্ৰৰ মাজেৰে বায়ু জোৰেৰে ঠেলি পঠিয়ালে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে হাওফাওয়ে যেতিয়া ছিদ্ৰৰ মাজেৰে বায়ু পঠিয়াই দিয়ে জোৰেৰে তেতিয়া স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু যেতিয়া কঁপে জানো আমি কম্পনেই হ'ল শব্দ যেতিয়া কম্পন হয় তাতে শব্দৰ সৃষ্টি হয় গতিকে শব্দৰ সৃষ্টি হয় যেতিয়া কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে স্বৰতন্ত্ৰীৰ সৈতে সংলগ্ন মাংসপেশীয়ে নলী দুডাল টান বা ঢিলা কৰিব পাৰে স্বৰতন্ত্ৰীৰ সৈতে যিডাল মাংসপেশী সংলগ্ন হৈ আছে মাংসপেশী নলী দুডাল
সেই দুডাল টান বা ঢিলা কৰিব পাৰে। নেক্সট কুৱেশ্যনত দিছে আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয়, কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকণি কাণত পৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে? আকাশত বিজুলী আৰু ঢেৰেকণি একেলগে সৃষ্টি হয়, কিন্তু আমি কি দেখা পাওঁ? বিজুলীটো আগত দেখা পাওঁ। এই বিজুলী দেখাৰ অলপ দেৰি পিছতহে আমি ঢেৰেকণিৰ শব্দ শুনো। কি কাৰণে শুনো? কাৰণ বিজুলীটো হৈছে কি হৈছে? সেইটো এটা যিটো আমি পোহৰটো পাওঁ, তাৰপিছত আমি ঢেৰেকণিৰ শব্দ শুনো, শব্দ আহে। গতিকে পোহৰৰ গতিবেগ শব্দতকৈ বেছি। গতিকে আমি ইয়াত লিখিছোঁ আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয়, কিন্তু বায়ুত পোহৰৰ বেগ 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। গতিকে এইটো বায়ুত হৈছে পোহৰৰ বেগ 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। আনহাতে বায়ুত শব্দৰ বেগ প্ৰায় 343 মিটাৰ প্ৰতি ছেকেণ্ড। গতিকে দেখিছেনে কিমান কম আৰু বেছি? পোহৰৰ বেগ কিমান বেছি শব্দতকৈ? সেয়েহে শব্দ আৰু পোহৰ একে সময়ত আৰু একে দূৰত্বত সংঘটিত হ'লেও বায়ুত পোহৰৰ বেগ বেছি হোৱাৰ বাবে বিজুলীৰ পোহৰ আমাৰ চকুত পৰে। আনহাতে ঢেৰেকণিৰ শব্দ দেৰিকৈ আহি আমাৰ চকুত নহয়, ঢেৰেকণিৰ শব্দটো কাণতহে পৰে, হয় নাই? ঢেৰেকণিৰ শব্দ আমাৰ কাণত পৰে। গতিকে ইয়াৰ মূল কাৰণটো কি হ'ল যে পোহৰৰ বেগ শব্দৰ বেগতকৈ বেছি। বায়ুত পোহৰৰ বেগ শব্দৰ বেগতকৈ বেছি হোৱাৰ কাৰণে বিজুলীৰ পোহৰ আমি আগতে দেখা পাওঁ আৰু তাৰ পাছত আমি ঢেৰেকণিৰ শব্দ শুনা পাওঁ। ইয়াত মই বহলাই লিখিছোঁ, তোমালোকে অলপ কমকৈ লিখোঁ বুলিলেও লিখিব পাৰিবা। পোহৰৰ বেগ কিমান এইখিনি নিলিখিলেও কথা নাই। তোমালোকে পৰীক্ষাৰ উদ্দেশ্যে যেতিয়া লিখিবা তেতিয়া তোমালোকে তাত নম্বৰটো চাই 1 নম্বৰ বা 2 নম্বৰ যদি দিয়া থাকে সেই হিচাপত তোমালোকে বনাই লিখিব পাৰিবা। কিন্তু ইয়াত আচলতে মই তোমালোকক এইটো লগতে জানিবলৈ এইখিনি তথ্যটো দি দিলোঁ। গতিকে মূল কাৰণটো ইয়াত কি হয় যে বায়ুত পোহৰৰ বেগ শব্দৰ বেগতকৈ বেছি, সেইকাৰণে বিজুলী আৰু ঢেৰেকণি একে সময়তে উৎপন্ন হয় যদিও বা একে সময়তে আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় যদিও বিজুলী দেখাৰ কিছু দেৰি পিছতহে আমি ঢেৰেকণি শব্দ শুনিবলৈ পাওঁ। এতিয়া আমি পাঠভিত্তিক পাঠত যিখিনি প্ৰশ্ন উত্তৰ দিয়া আছিল সেইখিনি আলোচনা কৰিলোঁ। এতিয়া কিছুমান অতিৰিক্ত প্ৰশ্ন লৈছোঁ। প্ৰথমতে লৈছোঁ কম্পনাংক কাক বোলে? ইয়াৰ SI একক কি? উত্তৰ লিখিছোঁ প্ৰতি ছেকেণ্ডত হোৱা কম্পনৰ সংখ্যাকে কম্পনাংক বোলে। প্ৰতি ছেকেণ্ডত হোৱা কম্পনৰ সংখ্যাক কম্পনাংক বোলে। মানে 1 ছেকেণ্ডত কিমান কম্পন সংঘটিত হ'ল, কিমানটা কম্পন হ'ল তাকেই সেইটো কম্পনাংক বোলে। আৰু ইয়াৰ SI একক হ'ল হাৰ্টজ। নেক্সট পৰ্যায়কাল কাক বোলে? ইয়াৰ SI একক কি? এটা কম্পন বা কম্পন যিয়ে কওঁ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বোলে। আৰু ইয়াৰ SI একক হ'ল ছেকেণ্ড। নেক্সট কম্পন কাক বোলে বা শব্দৰ সৃষ্টি কেনেকৈ হয়? দুইটা উত্তৰ একেটাই হ'ব। কম্পন কাক বোলে বা শব্দৰ সৃষ্টি কেনেকৈ হয়? কোনো বস্তুৰ ইফাল সিফাল বা অগা পিছা গতিকে কম্পন বোলে। মানে যিটো অগা পিছা, যিটো ইফাল সিফাল গতি হয় বা অগা পিছা হয় সেইটোকে কম্পন বোলে। যেতিয়া বস্তুটোৱে কম্পনৰ সৃষ্টি কৰে তেতিয়া শব্দৰ সৃষ্টি হয়। বস্তু এটা যেতিয়া কঁপে সেই কঁপিলেই তাত শব্দৰ সৃষ্টি হয়। নেক্সট লৈছোঁ আমি কেনেকৈ শব্দ শুনো। এই শব্দবোৰ যে হয় সেই শব্দবোৰ আমি কেনেকৈ শুনা পাওঁ আচলতে? আমাৰ কাণৰ বহিৰ্ভাগৰ আকৃতি এটা চুপিৰ দৰে। আমাৰ কাণখনৰ আকৃতি এনেধৰণৰ চুপিৰ দৰে। ইয়াত প্ৰৱেশ কৰা শব্দবোৰ
নলী এডালেদি ভিতৰলৈ সোমাই যায়। নলীডালৰ শেষ প্ৰান্তত পাতল পৰ্দা এখন টানকৈ লাগি থাকে। ইয়াক কাণমাদল বোলা হয়। গতিকে কি বুলি কৈছে, কাণখনৰ বহিভাগ চুপিৰ দৰে। আৰু ইয়াত প্ৰৱেশ কৰা শব্দবোৰ, সেই শব্দবোৰ যে প্ৰৱেশ কৰে কাণখনে, শব্দবোৰ প্ৰৱেশ কৰা নলী এডাল নলী আছে, নলী এডালে ভিতৰলৈ সোমাই যায় আৰু নলীডালৰ শেষ প্ৰান্তত এখন পাতল পৰ্দা থাকে। সেই পৰ্দাখনক কাণমাদল বোলা হয়। এইখিনি লিখিলেও লিখিব পাৰি বা নিলিখিলেও একো নাই। এইখিনি আচলতে কাণখনৰ বাহিৰৰ ভাগৰ পৰা যিখিনি যায় শব্দটো, গতিকে সেইখিনি বিষয়ে ইয়াত দিয়া আছে। ইয়াৰ পিছৰখিনি লিখিলেও হ'ব। এইখিনি আমাৰ কাণৰ ভিতৰত থকা কাণমাদলখন, আচলতে এইটো কাণমাদলখন কি হয় বা বহিৰ্ভাগৰ পৰা যিটো শব্দ যায় সেইটোৰ বিষয়ে এইখিনিত দিয়া আছে। গতিকে এইখিনি লিখিলেও হ'ব। এইখিনিৰ পৰা আমাৰ কাণৰ ভিতৰত থকা কাণমাদলখন টানি ৰখা ৰবৰ এটুকুৰাৰ দৰে। কাণমাদলখন ক'লে এখন পাতল পৰ্দা এখন লাগি থাকে। গতিকে সেইখন কি কৈছে, এখন টানি ৰখা ৰবৰ এটুকুৰাৰ দৰে। শব্দৰ কম্পনে কাণমাদল কঁপায় আৰু যেতিয়া শব্দ বাহিৰত শব্দ এই শব্দটো কাণৰ ভিতৰলৈ সোমাই যায়, সেই শব্দৰ কম্পনে কি কৰে, কাণমাদলখন কঁপাই দিয়ে আৰু ই কাণৰ অন্তৰ্ভাগলৈ কম্পনবোৰ সঞ্চাৰিত কৰে আৰু ই কি কৰে, কাণখনৰ ভিতৰলৈ এই কম্পনবোৰ সঞ্চাৰিত কৰে। তাৰ পৰা মগজুলৈ সংকেত যায় আৰু আমি শব্দ শুনো। আৰু ইয়াৰ পৰা কি হৈ যায়, আমাৰ মগজুলৈ সংকেত যায়। প্ৰতিটো কামৰ ক্ষেত্ৰতে, প্ৰতিটো কথাতে আমাৰ কি হয়, সকলোবোৰ সংকেত মগজুলৈ যায়। আমি ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক, যেতিয়া আমাৰ কি হয়, হাতখন মানে ক'ৰবাত জুইত বা গৰম বস্তুত লাগে, নিজে নিজে হাতখন কি হৈ যায়, আঁতৰি আহে। গতিকে এইটো আচলতে কি হয়, মগজুলৈ সংকেত যায় আমাৰ। গতিকে সেইটো যে আমি গৰমটো যে অনুভৱ কৰিছোঁ, সেইটো আঁতৰাই আনিব লাগে। গতিকে এনেকুৱা ধৰণৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ মগজুলৈ সংকেত যায়। আৰু ইয়াতো কি হয়, যেতিয়া সেই কম্পনবোৰ কি হয়, সঞ্চাৰিত কৰে, তাৰ পৰা মগজুলৈ সংকেত যায় আৰু আমি শব্দবোৰ শুনো। নেক্সট কুৱেশ্যনত লৈছোঁ, 1 হাৰ্টজ মানে কি? যদি 1 ছেকেণ্ডত এটা দোলন সম্পূৰ্ণ হয়, তেতিয়া তাক 1 হাৰ্টজ বোলা হয়। মানে 1 ছেকেণ্ডত এটা দোলন সম্পূৰ্ণ হ'ব লাগিব। 1 ছেকেণ্ডত এটা দোলন সম্পূৰ্ণ হ'লে তাক 1 হাৰ্টজ বোলা হয়। নেক্সট কুৱেশ্যন লৈছোঁ, শব্দৰ তীব্ৰতা, যিটো লাউডনেছ, কিহৰ ওপৰত নিৰ্ভৰ কৰে? শব্দৰ তীব্ৰতা কম্পনৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে। বিস্তাৰ যিমানে বেছি হ'ব, শব্দৰ তীব্ৰতাও সিমানেই বেছি হ'ব। তাৰমানে যিটো আমাৰ শব্দটো লাউডনেছ, ডাঙৰ হোৱা সেইটো বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যিমানে তীব্ৰতাটো কম হয়, সিমানে মানে বিস্তাৰ যিমানে কম হয়, তাৰ তীব্ৰতাটো, লাউডনেছটো সিমানে কম হয়, শব্দটো সিমানে দুৰ্বল হ'ব। নেক্সট কুৱেশ্যনটো লৈছোঁ, শব্দৰ তীক্ষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? শব্দৰ তীক্ষ্ণতা বা টিংটিঙনি কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে। কম্পনাংক যিমানে বেছি হয়, সিমানে শব্দটো বেছি তীক্ষ্ণতাত বেছি হ'ব বা তাৰ টিংটিঙনিটো বেছি হয়। আৰু কম্পনাংক কম হ'লে টিংটিঙনিটো কম হয়। নেক্সট কুৱেশ্যন, মানুহৰ কাণৰ শ্ৰাব্যসীমা কিমান? মানুহৰ কাণৰ শ্ৰাব্যসীমা 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছ। নেক্সট কুৱেশ্যন লৈছোঁ, শব্দ প্ৰদূষণৰ কাৰণসমূহ লিখা। এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কিতাপতো আছিলেই, তথাপিও এইকেইটা কৈ দিছোঁ। যান বাহনৰ শব্দ, বোমাৰ বিস্ফোৰণৰ শব্দ আদিৰ ফলত শব্দ প্ৰদূষণৰ সৃষ্টি হয়। নেক্সট লৈছোঁ, উচ্চ স্বৰত বজোৱা ৰেডিঅ', টিভি বা গান বাজনাৰ শব্দৰ ফলত শব্দৰ প্ৰদূষণ হয়। নেক্সট লৈছোঁ, ঔদ্যোগিক যন্ত্ৰপাতি, কুলাৰ, শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আদিৰ পৰা শব্দ প্ৰদূষণৰ সৃষ্টি হয়। নেক্সট আৰু এটা কুৱেশ্যন লৈছোঁ, শব্দৰ প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি বা আমি শব্দৰ প্ৰদূষণ কেনেকৈ কম কৰিব পাৰোঁ? গতিকে শব্দ প্ৰদূষণ ৰোধ কৰাৰ উপায়, উৰাজাহাজৰ ইঞ্জিন, যান বাহন, ঔদ্যোগিক যন্ত্ৰপাতি আৰু ঘৰুৱা ব্যৱহাৰ্য আহিলাসমূহত চাইলেঞ্চাৰ স্থাপন কৰিব লাগে। কিন্তু চাইলেঞ্চাৰ স্থাপন কৰিলে যিটো শব্দটো নাইকিয়া কৰে। গতিকে সেই ঔদ্যোগিক যন্ত্ৰপাতি হওক বা উৰাজাহাজৰ ইঞ্জিন, এইবোৰত যদি চাইলেঞ্চাৰ লগোৱা হয়, তেতিয়া সেই শব্দ সৃষ্টি নহয় আৰু শব্দৰ প্ৰদূষণ কম কৰিব পাৰি বা ৰোধ কৰিব পাৰি। নেক্সট লৈছোঁ, কোলাহল সৃষ্টি কৰা উদ্যোগসমূহ আৱাসিক অঞ্চলৰ পৰা আঁতৰত স্থাপন কৰিব লাগে। যিটো আমাৰ
জনবসতিপূৰ্ণ অঞ্চল য'ত মানুহৰ ঘৰ দুৱাৰ থাকে সেই অঞ্চলত উদ্যোগসমূহ স্থাপন কৰিব নালাগে। তাৰ পৰা আঁতৰলৈ গৈ যিবোৰ মুকলি ঠাই সেই তেনেকুৱা ঠাইবোৰতহে উদ্যোগসমূহ স্থাপন কৰিব লাগে। নেক্সটটো লৈছোঁ যথাসম্ভৱ যান বাহনৰ হৰ্ণৰ ব্যৱহাৰ কম কৰিব লাগে। মানুহে কেতিয়াবা কি হয় আগফালে কোনোবা কিছুমান গাড়ী থাকে, কি হয় পিছফালৰ গাড়ীবোৰে খুব হৰ্ণ বজাই থাকে। তো যাৰ ফলত আগফালে কিবা এটা অসুবিধা হৈছে তাৰ কাৰণেহে আগৰ গাড়ীবোৰ যাব পৰা নাই, কিন্তু সেইটো পিছৰ গাড়ীবোৰে বুজি নাপায়, এনে ৰৈ থকা বুলি ভাবে নে কি বুলিয়ে ভাবে। গতিকে খুব হৰ্ণ বজাই থাকে বহুত মানুহে, গতিকে সেই হৰ্ণবোৰ অযথা বজায় যাৰ ফলত শব্দ প্ৰদূষণ হয়। গতিকে যথাসম্ভৱ যান বাহনৰ হৰ্ণৰ ব্যৱহাৰ কম কৰিব লাগে। তাৰপিছত লৈছোঁ টেলিভিশ্যন আৰু সংগীত শুনা যন্ত্ৰপাতিবোৰ নিম্ন স্বৰত বজোৱা উচিত। অতি উচ্চ স্বৰত এইবোৰ বজাব নালাগে। যিবোৰ সংগীত শুনা যন্ত্ৰ হওক বা টিভি এইবোৰ মানে যিমানখিনি চাউণ্ড দিলে আমি ভালকৈ ধুনীয়াকৈ শুনা পাওঁ সিমানখিনি শব্দত শুনিব লাগে, অতি উচ্চ স্বৰ বজাব নালাগে। আৰু শেষৰটো অতিকৈ ইম্পৰ্টেণ্ট যে পথৰ দাঁতিত আৰু ঘৰৰ চাৰিওফালে গছ গছনি ৰুই শব্দৰ প্ৰদূষণ বহুগুণে কম কৰিব পাৰি। গতিকে যেতিয়া গছ গছনি থাকে গছ গছনিয়ে শব্দৰ প্ৰদূষণ যথেষ্ট কম কৰে। গতিকে আমি পথৰ দাঁতিতে হওক বা ঘৰৰ চাৰিওকাষে আমি যিমান পাৰোঁ গছ গছনি ৰুব লাগে যাতে আমি শব্দৰ প্ৰদূষণ কম কৰিব পাৰোঁ। গতিকে এই পাঠটিত যিখিনি যথাসম্ভৱ প্ৰশ্ন উত্তৰ আছিল সেইখিনিও আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোক ইয়াৰ পৰা নিশ্চয় উপকৃত হ'বা। ধন্যবাদ।